এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ মক্কাত মৃত্যুৰ কিৰিলি এই পৰ্যন্ত মৃত্যু হৈছে 900ৰো অধিক হজযাত্ৰীৰ প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি মক্কাত মৃত্যু হোৱা হজযাত্ৰীৰ সংখ্যা 900ৰ ঘৰ অতিক্ৰম কৰিছে এক কথা যেন গৰমৰ বাবে মৃত্যু উপত্যকাত পৰিণত হৈছে পবিত্ৰ ভূমি মক্কা মৃতদেহেৰে ভৰি পৰিছে আৰবৰ আটাইতকৈ ডাঙৰ মৰ্গ প্ৰায় 52 ডিগ্ৰীৰ তাপমাত্ৰাই হজযাত্ৰীসকলক জুৰুলা কৰিছে ইতিমধ্যে গৰমত মৃত্যু হোৱা হজযাত্ৰীসকলৰ মাজত আছে 68 জনৰো অধিক ভাৰতীয় এতিয়া মক্কাত সন্ধানহীন হৈ আছে বহু কেইজন লোক এই খবৰ নিশ্চিত কৰিছে সৌদি আৰবৰ এক কূটনৈতিক নেতাই পৰৱৰ্তী খবৰ শিশুৱে পুষ্টিকৰ আহাৰ লাভ নকৰা বিশ্বৰ 20খন দেশৰ ভিতৰত ভাৰত এখন এই 20খন দেশৰ তালিকাত আছে পাকিস্তান আৰু আফগানিস্তানো ইউনিসেফে প্ৰকাশ কৰিছে এই তথ্য ভাৰতবৰ্ষত পুষ্টিহীনতাত ভুগিছে শিশুৱে পুষ্টিৰ আহাৰ লাভ নকৰা বিশ্বৰ 20খন দেশৰ ভিতৰত ভাৰতে স্থান লাভ কৰিছে আৰু তাৰ ভিতৰত আছে পাকিস্তান আৰু আফগানিস্তানো ইউনিসেফৰ ফালৰ পৰা এই তথ্য প্ৰকাশ কৰা হৈছে পৰৱৰ্তী খবৰ ইউজিসি নেট 2024 বাতিল কৰা হৈছে নিট বিতৰ্কৰ মাজতে বাতিল কৰা হৈছে ইউজিসি নেট তদন্ত কৰিব সিবিআই নিটক লৈ চৰম বিতৰ্কৰ মাজতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ইউজিসি নেট পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 18 জুনত পৰীক্ষা অনুষ্ঠিত হোৱাৰ এদিন পিছতে অৰ্থাৎ 19 জুনত বাতিল কৰা হৈছে পৰীক্ষা যোৱা 18 জুনত মঙ্গলবাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এনটিএ ইউজিসি নেট পৰীক্ষা অনুষ্ঠিত কৰিছিল এই পৰীক্ষাত 9 লাখৰো অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল কিন্তু বুধবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে এই পৰীক্ষা বাতিল কৰা বুলি অৱগত কৰে আন এটা খবৰ আৰক্ষীৰ জালত দুদৰ্শ আন্তঃৰাজ্যিক হুৰা মাফিয়া অৰুণাচলৰ হুৰা সম্ৰাট ৰাজেশ দাসক গ্ৰেপ্তাৰ কৰিছে বৈশিষ্ট্য আৰক্ষীয়ে কাহিৰীপাৰাত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ জালত পৰিছে দুদৰ্শ আন্তঃৰাজ্যিক হুৰা মাফিয়া ৰাজেশ দাস নামৰ হুৰা মাফিয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পৰৱৰ্তী খবৰ ৰাজ্যৰ 19খন জিলাৰ 579খন গাঁও বানৰ কবলত পৰিছে অধিক জটিল পৰিস্থিতি কৰিমগঞ্জ নলবাৰীত ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতিয়ে ৰাজ্যৰ ভিতৰত কৰিমগঞ্জ আৰু নলবাৰীত বান পৰিস্থিতি অধিক জটিল হোৱা বুলি জানিব পৰা গৈছে বাৰিষাৰ বলিয়া বানে ক্ষতিগ্ৰস্ত কৰিছে 19খন জিলাক বান পীড়িত অঞ্চলত নিয়োগ কৰা হৈছে উদ্ধাৰকাৰী দল কিছুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বান আৰু খখনিয়াই ৰাজ্যত পৰিস্থিতি অধিক জটিল কৰি তুলিছে নৈৰ বাঢ়নী পানীয়ে বুঢ়াইছে ন অঞ্চল বানৰ পৰা ৰক্ষা পাবলৈ ওখ ঠাইলৈ ঢাপলি মেলিছে বানাক্ৰান্ত বানৰ বাবে কোনো অঞ্চলত খাদ্য আৰু আশ্ৰয়ৰ সমস্যাও মূৰ দাঙি উঠিছে ঠায়ে ঠায়ে বাঢ়নী পানীয়ে উঠুৱাই লৈ গৈছে বাঁহৰ হাকু কাঠৰ দলং বানৰ ভয়াৱহতাৰ বাবে জিলা বিশেষে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰাৰ উপৰিও প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে জাৰি কৰিছে 144 ধাৰা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ জনোৱা মতে ৰাজ্যৰ 19খন জিলা বানৰ কবলত পৰিছে কামৰূপ দক্ষিণ চালমাৰা গোৱালপাৰা নগাঁও বঙাইগাঁও লখিমপুৰ হুজাই দৰং নলবাৰী কৰিমগঞ্জ উদালগুৰি তামুলপুৰ হাইলাকান্দি বিশ্বনাথ বৰপেটা কাছাৰ বাক্সা আৰু বজালি জিলা বানৰ কবলত পৰিছে এই জিলাসমূহৰ 48টা ৰাজচক্ৰৰ অন্তৰ্গত 579খন গাঁও বানৰ কবলত পৰিছে তথ্যমতে এতিয়ালৈকে 2,96,384 জন লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে আকৌ এতিয়ালৈকে বানত বুৰ গৈছে 3,326 হেক্টৰ কৃষিভূমি আন এটা খবৰ তীব্ৰ গ্ৰীষ্ম প্ৰবাহত জ্বলিছে দিল্লী হিট ষ্ট্ৰকত 3 দিনত 34 জনকৈ লোকৰ মৃত্যু হৈছে চিকিৎসালয়সমূহত আৰম্ভ হৈছে হিট ৱেভ ইউনিট বিগত 48 ঘণ্টাত ৰাজধানী দিল্লীত অত্যন্ত গৰমৰ বাবে 310 জন ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ইয়াৰে 14 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ফলত বিগত 3 দিনত দিল্লীত গৰমৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 34 জনলৈ বৃদ্ধি পাইছে ৰাজধানীত ধাৰাবাহিকভাৱে গ্ৰীষ্ম প্ৰবাহ অব্যাহত আছে যোৱা কিছুদিন ধৰি ধাৰাবাহিকভাৱে তাপমাত্ৰা 45 ডিগ্ৰীৰ ওপৰত আছে বৰষুণৰ কোনো সম্ভাৱনা নাই এই পৰিস্থিতিত মঙ্গলবাৰে লাভ কৰা তথ্য মতে দিল্লীত দুদিনত 5 জনকৈ লোকৰ মৃত্যু হৈছে
পৰৱৰ্তী খবৰ শান্ত হোৱা নাই মণিপুৰ সংঘটিত হৈছে গুলিয়াগুলিৰ ঘটনা শান্ত হোৱা নাই এতিয়াও চুবুৰীয়া ৰাজ্য মণিপুৰ অশান্ত মণিপুৰৰ জিৰিবাম জিলাত আকৌ সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ ধাৰাবাহিক গুলিয়াগুলিৰ ঘটনা জানিব পৰা মতে জিৰিবাম জিলাৰ গুলালতল এলেকাৰ আৰক্ষী আউটপোষ্টৰ সমীপত আৰক্ষীৰ লগত নিশা সংঘটিত হৈছে গুলিয়াগুলিৰ ঘটনা কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই ক্ষয়ক্ষতিৰ একো তথ্য উল্লেখ্য যে জিৰিবামৰ এগৰাকী মেইটেই মণিপুৰীৰ হত্যাকাণ্ডক লৈ 6 জুনৰ পৰা মেইটেই আৰু কুকিৰ মাজত আৰম্ভ হৈছিল হিংসাত্মক পৰিস্থিতিত জ্বলাই দিয়া হৈছিল দুই পক্ষৰ ঘৰ-দুৱাৰ প্ৰাণৰ মমতাত ঘৰ-দুৱাৰ এৰি পলায়ন কৰি লখিমপুৰৰ লগতে অসমৰ বিভিন্ন ঠাইত আশ্ৰয় লৈছিল বহু মেইটেই কুকিয়ে ইয়াৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য আৰক্ষীৰ লগতে নিৰাপত্তা বাহিনী মুতায়ন কৰা হৈছিল যদিও এতিয়ালৈকে যেন শান্ত হোৱা নাই জিৰিবামৰ পৰিস্থিতি এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ তৃতীয় কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বেই ভংগ হ'ব পাৰে মোদী চৰকাৰ ৰাহুল গান্ধীৰ পূৰ্বানুমানত অস্বস্তিত বিজেপি ভাৰতীয় ৰাজনৈতিক পৰিৱেশত ৰাজনৈতিক কৌশলৰ পৰিৱৰ্তন হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে জিয়াই থাকিবলৈ সংগ্ৰাম কৰিব বুলি দাবী কৰিছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে 2014 চনত মোদীয়ে ক্ষমতা দখল কৰাৰ পাছত প্ৰথমবাৰৰ বাবে শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ নিৰ্বাচনত সংখ্যা গৰিষ্ঠতা হেৰুৱাইছে ৰাহুল গান্ধীয়ে কৈছে যে ভাৰতীয় ৰাজনীতিত এতিয়া পৰিৱৰ্তন ঘটিছে আন এটা খবৰ সাগৰ পৃষ্ঠত সৃষ্টি হৈছে ধুমুহা ঘূৰ্ণীবতাহ ৰাজ্যত আগন্তুক 5 দিনলৈ হ'ব মুহলধাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা আগন্তুক 23 জুনলৈ জাৰি কৰা হৈছে সতৰ্কতা ৰাজ্যৰ কেইবাখনো জিলাত বানপানীয়ে সৃষ্টি কৰিছে এক ভয়ংকৰ ৰূপ আৰু তেনে সময়তে আগন্তুক 5 দিনলৈ মুহলধাৰ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰা হৈছে বানপানীৰ বাবে এতিয়া সতৰ্ক হৈ থাকিবলৈ ৰাইজক সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা আন এটা খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চেণ্ডেল দলিয়াইছে নিজ সমষ্টিৰ জনতাই মোদীৰ গাড়ীলৈ চেণ্ডেল দলিওৱাৰ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে নিজ সমষ্টিতেই ক্ষোভৰ বলি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাৰাণসীত মোদীৰ কনভয়লৈ দলিয়াইছে চেণ্ডেল পৰৱৰ্তী খবৰ গৌৰৱ গগৈ হ'ব ৰাজ্যৰ কংগ্ৰেছৰ সেনাপতি গৌৰৱ গগৈৰ কান্ধত উঠি 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সপোন কংগ্ৰেছৰ ৰাজনৈতিক বিচক্ষণতা আৰু বাকপটুতাৰে ভোটাৰক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা গৌৰৱ গগৈৰ সফলতাৰ ৰণত জিকাৰ পৰিকল্পনা কংগ্ৰেছৰ মোদী ঢৌৰ পাছত এইবাৰ অসমত চলিব গৌৰৱ গগৈৰ ঢৌ 2026 ৰ ৰণত কংগ্ৰেছৰ সেনাপতি হ'ব গৌৰৱ গগৈ